ব্যতিক্ৰমী ৰূপত ভোগালীক আদৰিবলৈ তৎপৰ হৈছে লাংকাচীবাসী। অসমবাসীয়ে বৰ্তমান ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত লাংকাচীবাসী ৰাইজৰ উদ্যোগত অহা ইংৰাজীৰ 13 আৰু 14 জানুৱাৰী তাৰিখে লাংকাচী শিমলুগুৰি চুকৰ ধাননি পথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক লাংকাচী ভোগালী বিহু উদযাপন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভোগালী বিহু উদযাপনৰ উপলক্ষে মাংগলিক কাৰ্যসূচী হিচাপে আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে শতাধিক ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হৈছে। এই লাইখুটা স্থাপন কৰিলে লাংকাচী মায়ামৰা নামঘৰৰ বৰ পুৰোহিত প্ৰমোদ মৰাণে। এইবাৰ এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ'ব ভোগালী বিহুনি। লাংকাচীবাসী ৰাইজৰ উদ্যোগত আজি শিমলুগুৰি চুকত আগন্তুক ভোগালী বিহু 13 আৰু 14 তাৰিখৰ কাৰণে আজি লাইখুটা স্থাপন কৰা হ'ল। ইতিমধ্যে কাৰ্যসূচীটো সম্পূৰ্ণ হৈ গৈছে আৰু আমি এইবাৰ যোৱা দুবছৰ ধৰি এবাৰ তৃতীয় বাৰ্ষিক হৈছে। এই তৃতীয় বাৰ্ষিকটো অলপ বৃহৎভাৱে অসমবাসীৰ আগত আমি কিছু কথা দেখাবৰ কাৰণে আমি আগবাঢ়িছোঁ। 13 আৰু 14 তাৰিখে কিছু প্ৰীতিমূলক কাৰ্যসূচী লোৱা হৈছে। সৰু ল'ৰা ছোৱালী মহিলাসকলে ইয়াত কিছু ৰছী টনা, টেকেলি ভঙা, এই বানপানী এইবোৰ কাৰ্যসূচী লোৱা আছে আৰু দুই এখন নাট প্ৰদৰ্শন কৰা হ'ব। আমাৰ আইতাসকলৰ খেৰী গীত আৰু বিয়া নামৰ কাৰ্যসূচীও লোৱা হৈছে। তাৰোপৰি আমাৰ মৰাণ, এই বিশেষকৈ এইটো মৰাণ অঞ্চল কাৰণে মৰাণসকলে যেনেধৰণে জীৱন নিৰ্বাহ কৰে সেইখিনি তাৰ ওপৰত আমি বিতংভাৱে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যে মৰাণসকলে কেনেধৰণে বাস কৰে। সেই কাৰ্যসূচীটো আমি প্ৰায় 13-14 তাৰিখে আপোনালোকক মাতি অসমবাসীৰ আগত দেখাব বিচাৰিছোঁ। আগতে যেনেধৰণে গঁৰাল ভঁৰালৰ পৰা আদি কৰি কেনেধৰণে আমাৰ বসবাস কৰিছিল, আজিতো মডাৰ্ণ যুগত অলপ চেঞ্জ হৈছে, সেই বস্তুটো দেখাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। অসমবাসী ৰাইজলৈ এক সুন্দৰ বাৰ্তা দিয়াৰ উদ্দেশ্যে মৰাণ জনগোষ্ঠীৰ জীৱন প্ৰণালীসমূহৰ প্ৰতিফলন ঘটোৱা হ'ব উক্ত বিহুস্থলীত। লগতে 13 আৰু 14 জানুৱাৰী দুয়োটা দিনতেই ৰছী টনা খেল, টেকেলি ভঙা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিছে। গতিকে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে উদযাপন সমিতিয়ে। মহান অসমীয়া জাতিৰ তিনিটি বিহুৰ অন্যতম মাঘ বিহু বা ভোগালী বিহু, ভোগৰ উৎসৱ। আমি তৃতীয় বাৰ্ষিক শিমলুগুৰি চুক গাঁৱত আমি মাঘ বিহু উদযাপন কৰিবলৈ গৈ আছোঁ। বৃহত্তৰ যি লাংকাচী গাঁও এৰিয়া, আমি সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ তেখেতসকলৰ সহযোগিতা কামনা কৰি। আপোনালোকে গম পায় ইতিমধ্যে যে বৃহত্তৰ লাংকাচী এৰিয়া মৰাণ জনগোষ্ঠীৰ বসতি প্ৰধানৰ এক অঞ্চল। এনেস্থলত মৰাণ লোকসকলে কি ধৰণে মাঘ বিহু উদযাপন কৰে, তেখেতৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া কি ধৰণৰ থাকে, সেইখিনি আমি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। লগতে আমি কেইবাটাও সাংস্কৃতিক বিভিন্ন খেল ধেমালি আমি ৰাখিছোঁ। আশা কৰোঁ স্থানীয় এই সমগ্ৰ অঞ্চলৰ লোকসকলে উক্ত দুদিন আহিব, সহযোগিতা জনাব আৰু সকলোৱে মিলি মেলি আমি এসাঁজ ভোগ কৰিম। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।